হয়, আজি ৰাতিপুৱা শুই থকা অৱস্থাত খবৰটো পালোঁ তেখেতৰ চেন্নাই যিখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল তাত ৰাতিপুৱা 6:15 শুনিছিলোঁ। সঠিক টাইমটো এতিয়ালৈকে নাজানিম, মানে শুনিছিলোঁ এনেকৈ 6:15 তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰা বুলি। তেখেতৰ গাঁৱৰ ঘৰত অনাটো এতিয়ালৈকে একো ক'ব নোৱাৰি। আছে তাত গুৱাহাটীত, তেখেতৰ গোটেই পৰিয়াল গুৱাহাটীতে থাকে। গাঁওবাসী হিচাপেতো আনিলে ভাল হয় আৰু সকলোৱে এবাৰ দীপকদাক চাব বিচাৰে। কি ক'ব? কি ক'ম, আজি ক'বলৈ ভাষাই নাই আৰু। আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে। হয়, ইয়াতে আহিলে খোৱা লোৱাৰ পৰা আদি কৰি আপুনি সম্পূৰ্ণ খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনি। আকৌ আজি 2 বছৰ ধৰি তেখেতৰ যি চিকিৎসা হৈ আছিল, কেতিয়াবা দৰৱ পাতি খোৱাৰ পৰা ইনচুলিন দিয়াৰ পৰা গোটেইখিনি ময়ে কৰিছিলোঁ। এইখিনি আপোনাৰ পানীগাঁও ঘৰ, আমাৰ গাঁও পানীগাঁও। হয়, আজি ৰাতিপুৱা শুই থকা অৱস্থাত খবৰটো পালোঁ তেখেতৰ চেন্নাই যিখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল তাত ৰাতিপুৱা 6:15 শুনিছিলোঁ। সঠিক টাইমটো এতিয়ালৈকে নাজানিম, মানে শুনিছিলোঁ এনেকৈ 6:15 তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰা বুলি। তেখেতৰ গাঁৱৰ ঘৰত অনাটো এতিয়ালৈকে একো ক'ব নোৱাৰি। আছে তাত গুৱাহাটীত, তেখেতৰ গোটেই পৰিয়াল গুৱাহাটীতে থাকে। গাঁওবাসী হিচাপেতো আনিলে ভাল হয় আৰু সকলোৱে এবাৰ দীপকদাক চাব বিচাৰে। কি ক'ব? কি ক'ম, আজি ক'বলৈ ভাষাই নাই আৰু। আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে। হয়, ইয়াতে আহিলে খোৱা লোৱাৰ পৰা আদি কৰি আপুনি সম্পূৰ্ণ খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনি। আকৌ আজি 2 বছৰ ধৰি তেখেতৰ যি চিকিৎসা হৈ আছিল, কেতিয়াবা দৰৱ পাতি খোৱাৰ পৰা ইনচুলিন দিয়াৰ পৰা গোটেইখিনি ময়ে কৰিছিলোঁ। এইখিনি আপোনাৰ পানীগাঁও ঘৰ, আমাৰ গাঁও পানীগাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।